মূল উদ্দেশ্য আৰু কেনেকুৱা ধৰণৰ কাৰ্যসূচী আজি কি কাৰ্যসূচী মেচ মহাসভাৰ উদ্যোগত আমি বিশেষকৈ মেচ ধৰ্মীয় আৰু সাংস্কৃতিক মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ 29, 30 আৰু 31 জানুৱাৰী। আজি আমাৰ অন্তিমটো দিন 31 তাৰিখ। আমি এতিয়া আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান লৈ কিনে আজি কাৰ্যসূচীটো লৈছোঁ। আমাৰ পুৱাৰ ভাগতে আমাৰ আই পূজা আৰু বাথৌ পূজা অনুষ্ঠিত হৈ গৈছে আৰু এতিয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা দলটি ইতিমধ্যে আমাৰ এই স্থানৰ পৰা অনুষ্ঠানৰ স্থানৰ পৰাই ৰেলী ওলাই গৈছে। ইয়াৰ পিছতে আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ কেনে আমি আজি অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচীৰে হ'ব। যিহেতু আমাৰ এই অনুষ্ঠানটোলৈ বিশেষকৈ আমি বিভিন্ন জাতি জনগোষ্ঠীয় তথা আমাৰ বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছোঁ অনুষ্ঠানটিলৈ। আৰু এই অনুষ্ঠানতে আমাৰ মেচ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিসমূহ ইয়াতে উপস্থাপন কৰা হ'ব আৰু আগন্তুক দিনত আমাৰ মেচ জনগোষ্ঠীটোৱে কেনেধৰণে আগবাঢ়ি যাব আৰু মেচ জনগোষ্ঠীটোৰ পদক্ষেপসমূহ কি হ'ব, আমাৰ কৃষ্টি সংস্কৃতিবিলাক আমি কেনেকৈ জীয়াই ৰাখিব পাৰিম, আমাৰ উঠি অহা নৱপ্ৰজন্মক আমাৰ কৃষ্টি সংস্কৃতিবিলাক কেনেকৈ দেখাব পাৰিম যাতে তেওঁলোকে উঠি অহা প্ৰজন্মই যাতে কোনোদিনেই জনগোষ্ঠীটোৰ যাতে বিষয়ে কৃষ্টি সংস্কৃতি আমাৰ সাজপাৰ ধৰি লওক গীত মাতকে আদি কৰি আমাৰ হিষ্ট্ৰীটোৰ বিষয়ে আমাৰ জনগোষ্ঠীটোৰ তথ্য সহকাৰে যাতে তেওঁলোকে পায় তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আৰু এই অনুষ্ঠানটোতে আমি 3খনকৈ মেচৰ কিতাপ প্ৰস্তুত কৰি ইয়াতে উন্মোচন কৰিম যাতে মেচ জনগোষ্ঠীয় কলা কৃষ্টি সংস্কৃতিবিলাক কিতাপ আকাৰে লিপিবদ্ধ হয় তাৰ বাবে প্ৰস্তুতি আগবঢ়াইছোঁ। ইমানেই, ধন্যবাদ।